म्यानमारत घाटी पातिছে আমেৰিকাৰ চোৰাংচোৱা এজেণ্টে। म्यानमारत থকা বিদ্ৰোহী সংগঠনক অস্ত্ৰ যোগান ধৰিছে আমেৰিকাৰ এজেণ্টে। কেৱল অস্ত্ৰ যোগান ধৰাই নহয়, উত্তৰ পূবৰ বিদ্ৰোহীক প্ৰশিক্ষণ দিছে CIA এজেণ্টে। কি উদ্দেশ্যেৰে বিদ্ৰোহী সংগঠনক সহায় কৰিছে আমেৰিকাই? NIAৰ জালত পৰা 7 বিদেশী নাগৰিকৰ বিস্ফোৰক স্বীকাৰোক্তি। ভাৰতৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে আমেৰিকা। ভাৰতলৈ বৈধ প্ৰক্ৰিয়াৰে আহি অবৈধ পথেৰে म्यानमारत ঘাটি পাতিছে আমেৰিকাৰ চোৰাংচোৱা চমুকৈ CIA। NIAৰ জালত পৰা 7 গৰাকী আমেৰিকা ইউক্ৰেইনৰ নাগৰিকৰ বিস্ফোৰক স্বীকাৰোক্তি। মেথিউ ভান ডাইক নামৰ এই আমেৰিকান লোকজনক CIAৰ এজেণ্ট বুলি সন্দেহ কৰিছে NIA। পিছে কিয় কেনেকৈ বিখ্যাত মেথিউ ভান ডাইক? যুদ্ধক্ষেত্ৰৰ 20 বছৰীয়া অভিজ্ঞতাৰে পুষ্ট মেথিউ ইউক্ৰেইনৰ হৈ ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰত নামিছিল মেথিউ ভান ডাইক। ইয়াৰ লগতে আফ্ৰিকা আৰু পূব এছিয়াৰ বহু দেশ ভ্ৰমণ কৰিছে মেথিউৱে। আমেৰিকাৰ বিদ্ৰোহী বুলি পৰিচয় দি বিভিন্ন ৰাষ্ট্ৰৰ সশস্ত্ৰ শক্তিৰে হাত মিলাই মেথিউ ভান ডাইকে ভাৰতৰ লগতে আফগানিস্তান, ইৰাকত গ্ৰেপ্তাৰ হৈছে আমেৰিকান যুৱকজন। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা কেইবাজনো নাগৰিক ইউক্ৰেইনৰ চোৰাংচোৱা বুলি তথ্য লাভ কৰিছে NIA। আটাইকেইজনে ভাৰতলৈ আহি গুৱাহাটীৰ মাজেৰে মিজোৰামলৈ গৈ म्यानमारत পাতিছিল ঘাটি। ভাৰত চৰকাৰে গোটেই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে। ইপিনে ইয়াৰ পূৰ্বেও বহু বিদেশী নাগৰিকে গোপনে বাহৰ পাতিছিল म्यानमारत। 2021 চনত উত্তৰ পূবৰ বিদ্ৰোহী সংগঠনক প্ৰশিক্ষণ দিছিল বহু বিদেশী নাগৰিকে। 2022 চনতো CNDF নামৰ এটা বিদেশী সংগঠনৰ নেতাক দিছিল প্ৰশিক্ষণ। কিন্তু চতুৰ বিদেশী নাগৰিক কেইজনে ভাৰত চৰকাৰৰ অজ্ঞাতে অবৈধ প্ৰথাৰে প্ৰৱেশ কৰে म्यानमारत। म्यानमारत বাহৰ পাতি ভাৰত আৰু চীনৰ তথ্য সংগ্ৰহ কৰে বিদেশী নাগৰিকে। ইয়াৰ পূৰ্বেও কেইবাবাৰো CIAৰ এজেণ্টে গোপনে বাহৰ পাতিছিল म्यानमारत। NIAৰ তদন্তত এই তথ্য পোহৰলৈ অহাৰ পাছতেই উদ্বিগ্ন হৈ পৰিছে ভাৰত চৰকাৰ। বিৰিঞ্চি কুমাৰৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।